আসাম ইটস পিপল ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ এছামিছ মিডিয়াম। প্ৰশ্ন 1 অসমৰ জনজাতিসমূহক সাধাৰণতে কিমান ভাগত বিভক্ত কৰা হৈছে? সাধাৰণতে 2 ভাগত বিভক্ত কৰা হৈছে, পাহাৰীয়া জনজাতি আৰু আনটো হ'ল সমতলীয়া জনজাতি। এই দুটা ভাগত অসমৰ জনজাতিসমূহক ভাগ কৰা হৈছে। প্ৰশ্ন 2 অসমৰ প্ৰধান পাহাৰীয়া জনজাতিসমূহৰ নাম লিখা। পাহাৰীয়া জনজাতি বুলি ক'লে খাচী, জয়ন্তীয়া, গাৰো, কাৰ্বি, ডিমা হাছাও এইকেইটাক আমি পাহাৰীয়া জনজাতি বুলি জানো। প্ৰশ্ন 3 অসমৰ প্ৰধান সমতলীয়া জনজাতিসমূহৰ নাম লিখা। সমতলীয়া জনজাতি। সমতলীয়া জনজাতি বুলি ক'লে বড়ো, কছাৰী, মিচিং, ৰাভা, সোণোৱাল, কছাৰী, দেউৰী, তিৱা, লালুং এইকেইটা হ'ল সমতলীয়া জনজাতি। প্ৰশ্ন 4 অসমৰ আটাইতকৈ ডাঙৰ জনজাতি কোনটো? বড়ো জনজাতি। বড়ো আৰু কছাৰী জনজাতি হ'ল অসমৰ আটাইতকৈ ডাঙৰ জনজাতি। প্ৰশ্ন 5 মিচিং জনজাতি অসমৰ কোন অঞ্চলত বসবাস কৰে? এইটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ নদীৰ কাষৰীয়া অঞ্চলত মিচিং জনজাতিসকলে বসবাস কৰে। প্ৰশ্ন 6 মিচিং জনজাতিৰ মুখ্য জীৱিকা কি? কৃষি কাৰ্য আৰু পশুপালন। প্ৰশ্ন 7 আলি আই লৃগাং কোন জনজাতিৰ উৎসৱ? আলি আই লৃগাং এইটো মিচিং জনজাতিৰ এটা উৎসৱ। প্ৰশ্ন 8 বড়ো জনজাতিৰ মুখ্য উৎসৱ কোনটো? বাথৌ বা বৈশাগু বা বাথৌ পূজা কোনে কৰে? বড়ো জনজাতিসমূহৰ এটা মুখ্য উৎসৱ। প্ৰশ্ন 9 খেৰাই নৃত্য কোন জনজাতিৰ লগত জড়িত? খেৰাই নৃত্য বড়ো জনজাতিৰ লগত জড়িত। খেৰাই নৃত্য এইটো আসাম টেটত আহিছিল, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় এইটো। প্ৰশ্ন 10 দেউৰী জনজাতি মূলতঃ কোন নদীৰ উপত্যকাত বসবাস কৰে? ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ উপত্যকা। প্ৰশ্ন 11 দেউৰী জনজাতিৰ মুখ্য উপাস্য দেৱতা কোন? কুন্দি মাতা। কুন্দি মাতা হ'ল দেউৰী জনজাতিৰ মুখ্য উপাস্য দেৱতা। প্ৰশ্ন 12 ৰাভা জনজাতিৰ মুখ্য উৎসৱ কোনটো? বাইখ। বাইখ হ'ল ৰাভা জনজাতিৰ মুখ্য উৎসৱ। প্ৰশ্ন 13 তিৱা লালুং জনজাতিৰ বসতি মূলতঃ ক'ত? মৰিগাঁও আৰু নগাঁও ডিষ্ট্ৰিক্টত এই তিৱাসকলে বসবাস কৰে। কাৰ্বি জনজাতি অসমৰ কোন পাহাৰীয়া অঞ্চলত বসবাস কৰে? কাৰ্বি আংলাং অঞ্চলত বসবাস কৰে। প্ৰশ্ন 15 ডিমাছা জনজাতিৰ প্ৰধান বসতি অঞ্চল কোনটো? ডিমাছা হাছাও ডিষ্ট্ৰিক্টত হাফলং অঞ্চলত। প্ৰশ্ন 16 ঝুম খেতি কোন জনজাতিৰ লগত অধিক জড়িত হৈ আছে? পাহাৰীয়া জনজাতিসমূহৰ লগত জড়িত হৈ আছে। প্ৰশ্ন 17 অসমৰ জনজাতিসমূহৰ মূল ভাষা পৰিয়াল কোনটো? টাইবেটো বাৰ্মিজ ভাষা পৰিয়াল। অসমৰ জনজাতিসমূহৰ মূল ভাষা পৰিয়াল কোনটো হ'ল? এইটো তিব্বতো বাৰ্মিজ ভাষা পৰিয়াল। প্ৰশ্ন 18 চাংঘৰ কোন জনজাতিৰ বৈশিষ্ট্যমূলক ঘৰ? এইটো মিচিং জনজাতিৰ এটা বৈশিষ্ট্যমূলক ঘৰ। প্ৰশ্ন 19 অসমৰ কোন জনজাতিক সোণোৱাল কছাৰী বুলি কোৱা হয়? কছাৰী জনগোষ্ঠীক এক গোষ্ঠী উপগোষ্ঠীক সোণোৱাল কছাৰী বুলি জনা যায়। প্ৰশ্ন 20 আসাম ইটছ পিপল অধ্যায়ত মূলতঃ কি আলোচনা কৰা হয়? এইটো অসমৰ জনজাতি, জনগোষ্ঠী, বসতি অঞ্চল, ভাষা, সংস্কৃতি, উৎসৱ আৰু জীৱন ধাৰণৰ পদ্ধতি এইকেইটাক আমি আসাম ইটছ পিপল বুলি জানো। এইকেইটা বিষয় সামৰি লয় আসাম ইটছ পিপলত। কিনি আছিল আজিৰ ক'বলগীয়া প্ৰশ্নকেইটা।